আজি আমি সৰুধাদু মৰধাদু মধ্যগভীৰ নদীনাথ আঁচনি পইণ্ট নম্বৰ 7ত উপস্থিত হৈছোঁ। এই আঁচনিটো প্ৰায় 7 লাখ টকাৰ ব্যয়েৰে SOPG 2023-24 অধীনত কাৰ্যক্ষম হৈছে। আজি প্ৰায় 2-3 বছৰ ধৰি এই আঁচনিটো বিকল হৈ আছিল। এতিয়া বৰ্তমান কাৰ্যক্ষম হৈছে। এতিয়া মোৰ ওচৰত এই বেনিফিচিয়াৰী আছে। আচ্ছা, আপুনি কওকচোন, এই আঁচনিখন কাৰ্যক্ষম হৈ যোৱাৰ ফলত আপুনি কেনেধৰণে উপকৃত হ'ব? এইটো আমি ভাল পাইছোঁ। এই দুবছৰত 3 বছৰ এনেকুৱা হ'ল, কিন্তু আমাৰ মাটিটো পৰি গ'ল আৰু অঞ্চলটো ভালেকেইখন মাটি পৰি গৈছিলে। এতিয়া উন্নতি হোৱাৰ কাৰণে ভাল পাইছোঁ। হয়। আচ্ছা, আপোনালোকে এতিয়া বৰ্তমানে কি খেতি কৰিম বুলি ভাবিছে? আমি এতিয়া ধান খেতি কৰিম, তাৰপিছত মাটিমাহ খেতি অলপ দিব পাওঁ। আচ্ছা, ধন্যবাদ। সেইটো জলসিঞ্চন নেলাগে, সৰিয়হ চৰিয়হ খেতি কৰিব পাৰে। ধন্যবাদ। যিহেতু অকণমান হেৰি মাটি আচ্ছা, কৰিব পাৰি। এনেকুৱা মাটি হয়। আচ্ছা, আমাৰ এই আঁচনিখন কাৰ্যক্ষম হোৱাৰ ফলত প্ৰায় 15 হেক্টৰ মাটিত আমি পানী যোগান দিব পৰা যাব। গতিকে আপোনালোকে ভালকৈ খেতি বাতি কৰি এই স্কিমটো কাৰ্যক্ষম হৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।